নমস্কাৰ ভিউৱাৰ্ছ, মই আজি আপোনালোকলৈ ৰোগ নিৰাময়ৰ কিছুমান উপায় বা পদ্ধতি আপোনালোকক জনাবলৈ ওলাইছোঁ। ডিজিজ কিউৰ, ৰোগ আমি কেনেকৈ নিৰাময় কৰিব পাৰোঁ। তো ৰোগ নিৰাময়ৰ কাৰণে তুমি প্ৰথমতে ৰাতিপুৱা চাহ খোৱাৰ পিছত দৈনিক তুমি প্ৰথমতে চাহ খোৱাৰ মোটামুটি 15-20 মিনিটমান পিছত তুমি নেমুৰ পুৰঠ পাত তুমি 1 পাত বা 2 পাত নিমখ আৰু চেনিৰ সৈতে খোৱাৰ পিছত অকণমান পানী খাই দিবা। তো নেমুৰ যিটো ফল সেইটো তুমি দৈনিকটো সেনেকৈ খাব নোৱাৰিবা। হয়তো নিজৰ ঘৰত বহুত বেছি নেমু নাথাকিবও পাৰে বা খালে সোনকালে শেষ হৈ যাব, কিন্তু পাতবোৰতো ইমান সহজে শেষ নহয়। পাত আকৌ নতুন নতুন পাত ওলায়ে থাকে, গতিকে তুমি পাতবোৰ খালেও ক্ষতি নাই, মানে নেমুটো মানুহ খায়ে। আৰু নেমুৰ যিবোৰ পাতবোৰ পুৰঠ পাতত দ্ৰব্য বেছি থাকে, গতিকে পুৰঠ পাতসমূহ এপাত বা দুপাত ছিঙি ভালদৰে পানীৰে ধুই বাতিত বা প্লেটত তুমি নিমখ আৰু চেনি লৈ প্ৰথমতে নিমখৰ সৈতে খালা, তাৰপিছত চেনি অলপ খাই দিলা, তাৰপিছত অলপমান পিছত পানী খাই দিবা। তোমাৰ এইটো কিহৰ কাৰণে আমি এইটো খাব লাগে, যে আমাৰ পেটৰ যিটো পৰিপাকটো ভাল কৰি ৰখাৰ কাৰণে। পেটৰ আজিকালি গেছ প্ৰব্লেম, ফেটি লিভাৰ প্ৰব্লেমসমূহ মাছ মাংস কণী ইত্যাদি বিভিন্ন ধৰণৰ ভেজাল খাদ্যৰ পৰাই আমাৰ শৰীৰৰ যিটো পেটৰ লিভাৰ বা পাকস্থলীৰ যিটো পাচন প্ৰক্ৰিয়া সেইটোত আমাৰ ব্যাঘাত জন্মায়। গতিকে আমি নেমুৰ পাতৰ পুৰঠ পাতৰ সৈতে যদি নিমখ চেনি আৰু পানী দৈনিক ৰাতিপুৱা চাহ খোৱাৰ পিছত 15-20 মিনিট পিছত খাওঁ, তেতিয়াহ'লে আমি বহুতখিনি এই অসুবিধাসমূহ দূৰ হ'ব। বিশেষকৈ পেটৰ অসুবিধাসমূহ নিজে গম পাই যাবা যে কেইমাহমান খোৱাৰ পিছতে তুমি এইবোৰ তোমাৰ ক্ৰমান্বয়ে ভাল হৈ আহিব। দ্বিতীয়তে তোমাৰ গিলয় তিতাটো বহুত ডেঞ্জাৰো হয়। গিলয় তিতা যেনেকৈ তেনেকৈ খালে তোমাৰ শৰীৰত উল্টা প্ৰক্ৰিয়া হ'ব পাৰে। তো গিলয় তিতাটো বহুত শক্তিশালী হয়, গতিকে গিলয় তিতাটো মাহত আমি একবাৰ বা দুইবাৰ মৌৰ সৈতে খাব লাগে। তাৰমানে তিতা সদায় মিঠাৰ সৈতে খাব লাগে, আৰু মিঠা খালেও তিতা খাব লাগে। মিঠাৰ সৈতে তিতা, তিতাৰ সৈতে মিঠা, এইবোৰ যদি অভ্যাস থাকে মানুহৰ শৰীৰত বেলেঞ্চটো ঠিকে থাকিব। গতিকে আমি গিলয় তিতা, যিহেতু নীলকণ্ঠ তিতা বহুত তিতা হয়, বহুত বেছি তিতা হয়, আৰু অলপমান সৰু তাৰ যিটো লেৱা হয়, লেৱাৰ পৰা সৰু ঠাৰি, গিলয় তিতাটো চিনি পোৱাই, গতিকে তাৰ সৰু ঠাৰি ছিঙি অলপমান কাটি সেনা মৌৰ সৈতে খাই দিব লাগে। আৰু যদি গিলয় তিতা কোনোবাই চিনি নাপায়, তেতিয়াহ'লে যিয়ে চিনি পায় তেওঁৰ সুধি পুছি ওপৰৰ বাকলটো গুচাই ভিতৰৰখিনি অলপ পৰিমাণে খাব লাগে, কম পৰিমাণে খাই মৌৰ সৈতে খাব লাগে। অলপ পিছত তোমাৰ ক'লা নিমখ বা বগা নিমখ খাই অলপ পিছত পানী খাই দিব লাগে। আৰু যদি অলপ গেছৰ প্ৰব্লেম অহাৰ দৰে পোৱা, তেতিয়াহ'লে এটা গেষ্ট্ৰিকৰ বড়ি খাই দিবা, একো অসুবিধা নাই। কিন্তু মাহত একবাৰ বা দুবাৰ খাবা। এইটো বহুত তোমাৰ শৰীৰত যিটো ব্লাড চাৰ্কুলেশ্যন, অল বডিত তোমাৰ ব্লাড চাৰ্কুলেশ্যনৰ যিটো কাম কৰিব, তোমাৰ ক'ৰবাত অসুবিধা থাকিলে ইয়াত যাই তোমাৰ ডিটেক্ট কৰিব আৰু তোমাৰ হয়তো ঠিক কৰি দিব। গতিকে এনেকৈ খালে, এই ধৰণে খালে শৰীৰৰ কাৰণে কোনো ক্ষতি নাই। 3 নম্বৰত হ'ল কি, নেফাফুৰ কমল পাত। নেফাফুৰ কমল পাতটো হয় কি, আমাৰ যিটো শৰীৰত যিটো ব্লাড চাৰ্কুলেশ্যনৰ যিটো হাৰ্টৰ বা ব্ৰেইনৰ প্ৰব্লেমসমূহ যদি দৈনিক খোৱা হয়, তেতিয়াহ'লে সেই সমস্যাসমূহ তোমাৰ দূৰ কৰি দিব। তোমাৰ ব্ৰেইনটো ফিটেট কৰি দিব, তোমাৰ বা হাৰ্টৰ সমস্যাসমূহক ক্ৰমান্বয়ে দিনক দিনে তোমাৰ ফালৰ ফালে লৈ যাব। তো আমাৰ যিটো নেফাফুৰ যিটো গুণাগুণ, নেফাফুৱে কি কৰে, আমাৰ বিপিটো কণ্ট্ৰল কৰে, ব্লাড প্ৰেছাৰ যিটো আমাৰ ৰক্তচাপ সেইটো নিয়ন্ত্ৰিত কৰি ৰাখে। বিশেষকৈ হাই প্ৰেছাৰ ৰোগীসকলৰ কাৰণে বেছি ভাল। হাই প্ৰেছাৰ ল' প্ৰেছাৰ বুলি কথা নাই, এইটো তোমাৰ কণ্ট্ৰলত আহিব। তুমি খাই কিছুদিন ৰেগুলাৰলি খাই অলপ পাত, কমল পাত কম পৰিমাণে 1 পাত বা 2 পাত খাই দিব পাৰা। আৰু ডালিমৰ কমল পাত,
4 নম্বৰত আমি ডালিমৰ কমল পাতৰ কথা কৈছোঁ। ডালিমৰ কমল পাতটো মাজে সময়ে এক পাত দৈনিক বা মাজে সময়ে খালে তোমাৰ ভিটামিন যোগান ধৰিব, তোমাৰ অক্সিজেন এণ্টিঅক্সিডেণ্টৰ কাম কৰিব, তোমাৰ পেচাব ক্লিয়াৰ ৰাখিব, তোমাৰ ফাইবাৰ মিনাৰেল এইবোৰ তুমি ডালিমৰ কমল পাতৰ পৰা পাবা। ডালিমটো ফলটো খালে হ'ল বা কমল পাত খালে হ'ল, মানে যেতিয়া আমি ফল নাপাওঁ তেতিয়া পাতটো খালেও একো অসুবিধা নাই। তাৰপিছত চতমূলৰ যিটো চতমূল তোমাৰ সদায়ে তুমি স্নায়ু ৰোগ বা তেনেকুৱা ধৰণৰ স্নায়ুৰ বিষ হৈছে, কপালৰ স্নায়ুৰ বিষ হৈছে বা তেনেকুৱা ধৰণৰ অলপ উইকনেছ ফিল কৰিছা, তেতিয়াহ'লে তুমি চতমূলৰ শিপা বা পাত খালে কিছুদিন খালেই তুমি সেই অসুবিধাসমূহ তোমাৰ শৰীৰৰ পৰা গুচি যাব। এই বস্তুবোৰৰ চতমূলি পাত বা শিপা, তাৰপিছত নেমুৰ পাত বা ফল, গিলয় তিতা, তাৰপিছত নেফাফুৰ কমল পাত, ডালিমৰ কমল পাত, তো এইবোৰ খালে তোমাৰ শৰীৰটো ৰিলেক্স হৈ থাকিব, ফিটেড হৈ থাকিব আৰু তোমাৰ শৰীৰত যিবোৰ বেমাৰ আছে ক্ৰমান্বয়ে এৰা দিব ধৰিব। তো মোৰ এই BP যিটো মই ইয়াত BPৰ ৰিডিং কেইটামান দেখুৱাইছোঁ, ইয়াত যে 8:59 আজিৰ দিনটোৰ দেখুৱাইছোঁ, আজি 22 আগষ্ট 2026। তো এইটো 8:59 118, 78 আৰু 76 হাৰ্টবিট পাইছোঁ। যিটো হাৰ্টবিট মই 78 পালোঁ, 76, তো এইটো হাৰ্টবিটটো ঠিকে আছে, 60ৰ পৰা 90ৰ ভিতৰত থাকিব লাগে। তাৰপিছত যিটো 70 এইটো অ'কে আছে, 80ৰ ওচৰে পাজৰে থাকিলে হ'ল। 78 পাৰফেক্ট হৈ আছে আৰু 118 এইটো পাৰফেক্ট হৈ আছে, 180 20ৰ ওচৰে। তো যিটো মই 8:59 ৰাতি 8:59 পালোঁ, সেইটো ঠিকে পালোঁ। 7:47ৰটো মই ঠিকে পাইছোঁ, 116 আৰু 80, 84 আৰু 74। তো এইটোও মোটামুটি তোমাৰ ঠিকে আছে। 7:34ত 120, 83, 76 হাৰ্টবিট, তো এইটোও ঠিকে আছে। 5টা বজাত চাইছিলোঁ 114, 82 আৰু 79, এইটোও ঠিকে আছে। আৰু এটা চাইছিলোঁ মই 3টা আবেলি 3টা বজাত চাইছিলোঁ 118, 75 আৰু 76। 76টো এইটো হাৰ্টবিট, এইটো হ'ল ডায়েষ্টলিক, এইটো হ'ল চিষ্টলিক। তো এইটো ওপৰৰটো তোমাৰ 120ৰ ওচৰে পাজৰে থাকিলে হ'ল। 5 পাউণ্ড 10 পাউণ্ড ইফাল সিফাল হ'লে একো নহয়, কিন্তু তাতকৈ বহুত বেছি বাঢ়িব ধৰিলে তোমাৰ হাই প্ৰেছাৰ বাঢ়িব ধৰিলে হাই প্ৰেছাৰ হ'ব, আৰু কমিব ধৰিলে এই ৰেঞ্জৰ পৰা কমিব ধৰিলে ল' প্ৰেছাৰ হ'ব ধৰিব। তেতিয়াহ'লে তুমি এই বস্তুবোৰৰ দ্বাৰা ডালিমৰ কমল পাত, নেফাফুৰ কমল পাত, গিলয় তিতা মাহত 1বাৰ বা 2বাৰ, তাৰপিছত তোমাৰ নেমুৰ পুৰঠ পাত 1 পাত বা 2 পাত, নিমখ চেনি, তাৰপিছত পানী খাব লাগে। তো এই বস্তুবোৰ তাৰপিছত চতমূলি থাকিলে, এইটো যদি স্নায়ুৰ প্ৰব্লেম থাকে তেতিয়া এইটো ইউজ কৰিব, নহ'লে এনে দৰকাৰ আহি নপৰে এইটো। তো মোৰ আগতে এছলোমেট 5.0 মই ইউজ কৰিছিলোঁ, এতিয়া মই এছলোমেট 2.5টো ইউজ কৰোঁ, কেতিয়াবা ইউজ নকৰিলেও মোৰ চলি যায়। তো তাৰ কাৰণটো হ'ল নেফাফুটো ইউজ কৰিছোঁ মই, আৰু গিলয়টো মাহত 1বাৰ বা 2বাৰ ইউজ কৰিছোঁ, আৰু নেমুৰ পাতটো মই ৰেগুলাৰলি ইউজ কৰিছোঁ। ডালিমৰ পাতটো মই মাজে সময়ে খাইছোঁ, বা মোৰ দেউতাকো 88 ইয়াৰ্ছ হৈছে, তাকো মই এইবোৰ খুৱাই তাক শক্তিটো দি থাকোঁ। তো এনেকৈ যিটো আমাৰ শৰীৰৰ আমি পেটৰ সমস্যাসমূহ বা আমাৰ য'ত তোমাৰ শৰীৰৰ ব্লাড চাৰ্কুলেশ্যনৰ প্ৰভাৱটো কম পৰিমাণে পৰে বা বেছি পৰিমাণে পৰে, সেইবোৰক কণ্ট্ৰল কৰে এই নেফাফু, গিলয় এইবোৰে। কিন্তু গিলয়টো ৰেগুলাৰ নাখাবা, কৈছোঁ যে এইটো মাহত 1বাৰ বা 2বাৰ খাবা, কিন্তু মৌৰ সৈতে খাবা, তিতা মিঠাৰ সৈতে খাবা, মিঠা তিতাৰ সৈতে খাবা। তাৰপিছত ক'লা নিমখ অলপ, পেটৰ প্ৰব্লেম গেছ প্ৰব্লেম অহা পাৰিলে ক'লা নিমখ অলপ খাই দিবা, ক'লা নিমখ নাথাকিলে বগা নিমখকে খাই দিবা, আৰু পানী খাই দিবা, তাৰপিছত চেনি অলপ খাই দিবা। তো নিমখ চেনিয়ে তোমাৰ শৰীৰত
আমাৰ অলপ গৰম পানী কুহুমীয়া পানী খাই দিবা। তো মুঠতে গেছ প্ৰব্লেম টাইপ হ'লে অলপ পেষ্টিকৰ বড়ি বা তেনেকুৱা ধৰণৰ এইবোৰ খাই দিলে হৈ যাব। মুঠতে এই বস্তুবোৰে তোমাৰ দৈনিক অভ্যাসে তোমাৰ শৰীৰটোক ঠিকে ঢাকি ৰাখিব, তোমাৰ শৰীৰত থকা বেমাৰসমূহক নিৰাময় কৰিব পাৰিবা। আৰু কেতিয়াবা হঠাৎ 2-এদিন কৰি বাদ দিবা। যিকোনো বস্তু আমি সপ্তাহটোত 2-এদিন বাদ দিয়াটো আমাৰ শৰীৰৰ কাৰণে ভাল, যিকোনো বস্তু। তো এনেকৈ আমি নিজৰ শৰীৰটোক নিজে ফিটেড কৰি ৰাখিব পাৰোঁ। এইটো আছিল মোৰ ভিউৱাৰ্ছসকললৈ দিয়া পৰামৰ্শ। আশা কৰোঁ সকলোৱে উপকৃত হ'ব ইয়াৰ পৰা। আৰু যিসকলে লাইক ছাবস্ক্ৰাইব কৰা নাই সিহঁতে লাইক কৰিব, ছাবস্ক্ৰাইব কৰাৰ লগতে কমেণ্ট বক্সত কমেণ্ট দিব, ৰিপ্লাই দিয়াৰ কাৰণে মই চেষ্টা কৰিম। তো আজিলৈ ইয়াতে, ধন্যবাদ।